সকলোকে নমস্কাৰ জনাই পুনৰ এটা নতুন ভিডিঅলৈ মই আপোনালোকক স্বাগতম জনাইছো। মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছো ইচিচি দিৱসৰ এটা ভিডিঅ'। লগতে আপোনালোকক জনাও যে ইমান দিন আপোনালোকৰ ওচৰলৈ মই ভিডিঅ' লৈ আহিব পৰা নাই। প্ৰশিক্ষণ যেহেতু আমাৰ শেষ হৈছিল আৰু যেটো 12 দিনীয়া ইন্টাৰ্নশিপ তাৰ ওপৰত আমি কিছুমান কাম কৰিবলগীয়া হৈছিল আৰু 19 তাৰিখৰ দিনা যি আমাৰ ইচিচি দিৱস আছিল তাৰ বিষয়বস্তু আছিল উৎসৱ আৰু তাৰ আগদিনা 18 তাৰিখৰ দিনা আমাৰ কেন্দ্ৰত ইন্টাৰ্নশিপৰ কাৰণে আমাৰ মুখ্য শিক্ষিকা বাইদেউ আৰু আমাৰ সিডিপিও বাইদেউ যেহেতু উপস্থিত আছিল আৰু সেই হেতুকে যথেষ্ট ব্যস্ততাৰ মাজত ইচিচি দিৱসটো যেনেদৰে উদযাপন কৰিব লাগিছিল ঠিক তেনেদৰে আমি কৰিব নোৱাৰিলো। তথাপিও আংশিকভাৱে যি আমি কৰিছিলো তাৰে ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিলো। আমি হেদিনা অভিভাৱক আৰু শিশুসকলৰ লগত আমি উৎসৱৰ যি আমাৰ উৎসৱখিনি থাকে সেই উৎসৱৰ ওপৰত কেনেদৰে আমি উৎসৱ পালন কৰাৰ ওপৰত শিশুসকলক কেনেদৰে অভিজ্ঞতা দিব লাগে বা অভিভাৱকেও ঘৰত কেনেদৰে শিশুসকলক উৎসৱৰ জ্ঞান দিব লাগে তাৰ ওপৰত আমি অলপ আলাপ আলোচনা কৰিলো। অভিভাৱকৰ পৰামৰ্শ আমি ললো আৰু আমিও পৰামৰ্শ আগবঢ়ালো যে শিশুসকলক আমি উৎসৱৰ বিষয়ে কেনেদৰে তেওঁলোকক মানে আমি বুজাব পাৰো সেইখিনিৰ ওপৰত অলপ আলাপ আলোচনা হ'ল আৰু লগতে আমি বহাগ বিহুত সংগতি ৰাখি তেওঁলোকক মানে সাজ পোছাকত সাংস্কৃতিক যি আমাৰ সাজ পোছাক বহাগ বিহুৰ সেইখিনি তেওঁলোকে যেহেতু পোছাক কৰি আহিছিল সাজসজ্জা কৰি আহিছিল আৰু সেই হেতুকে আমি অলপ তেওঁলোকক ৰঙালী বিহুৰ উদ্দেশ্য কৰি বিহু নচুৱাইছিলো। তাৰো ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছিলো। আসলে প্ৰতিটো উৎসৱ আমি দেখুৱাব লাগিছিল কিন্তু সময় যেহেতু আমাৰ ওচৰত একেবাৰে তাকৰ আছিল আগদিনা যেহেতু আমি যথেষ্ট ব্যস্ত আছিলো হেতুকে তাৰে আংশিক ভিডিঅ' আপোনালোকৰ মাজলৈ মই আগবঢ়ালো। আপোনালোকে কেনেকুৱা হৈছে জনাবচোন। যদি আপোনালোকে চেনেলটো ভাল পাইছে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ মৰম সদায় মই আশা কৰিম আৰু ভৱিষ্যত সময়ত কেনেদৰে মই আমাৰ ভিডিঅ' চেনেলটো বা আমি কেনেদৰে অংগনবাদী ওৱৰ্কাৰ সকলে বা কৰ্মী সহায়িকা সকলে আমি আগবঢ়াই নিছো আমাৰ কেন্দ্ৰখিনি তাক দেখুৱাই যাবলৈ চেষ্টা কৰিম। ধন্যবাদ। আজিলৈ আহো। বাই বাই।